হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি সাধাৰণ জ্ঞানৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সেই কুৱেশ্যন এনচাৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ সৰ্ববৃহৎ জিলা কোনখন? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কোচ জিলা, অপশ্যন বি লেহ জিলা, অপশ্যন সি জয়সালমেৰ জিলা, অপশ্যন ডি বিকানেৰ জিলা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কোচ জিলা। চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ যাত্ৰা কৰিবলৈ কিমান সময় লাগে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 8 মিনিট, অপশ্যন বি 8 ছেকেণ্ড, অপশ্যন সি 1 ছেকেণ্ড, অপশ্যন ডি 1 ছেকেণ্ড। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 1 ছেকেণ্ড। বুৰ্জ খলিফা নিৰ্মাণ কৰিবলৈ কিমান বছৰৰ সময় লাগিছিল? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 6 বছৰ, অপশ্যন বি 10 বছৰ, অপশ্যন সি 15 বছৰ, অপশ্যন ডি 14 বছৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6 বছৰ। বাংলাদেশৰ মুদ্ৰাক কি বুলি কোৱা হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ টকা, অপশ্যন বি টাকা, অপশ্যন সি পইচা, অপশ্যন ডি ডলাৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টাকা। চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ উৰিষ্যা, অপশ্যন বি অসম, অপশ্যন সি কেৰালা, অপশ্যন ডি তামিলনাডু। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উৰিষ্যা। চন্দ্ৰশেখৰ আজাদৰ জন্ম কোন ৰাজ্যত হৈছিল? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ মধ্যপ্ৰদেশ, অপশ্যন বি বিহাৰ, অপশ্যন সি গুজৰাট, অপশ্যন ডি তামিলনাডু। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মধ্যপ্ৰদেশ। কলা হৰিণ কোন ৰাজ্যৰ ৰাজ্যিক প্ৰাণী? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কেৰালা, অপশ্যন বি বিহাৰ, অপশ্যন সি পাঞ্জাৱ, অপশ্যন ডি কৰ্ণাটক। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি পাঞ্জাৱ। ভাৰতৰ কোনখন ৰাজ্যত চন্দন কাঠৰ বাবে বিখ্যাত? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কৰ্ণাটক, অপশ্যন বি ছিকিম, অপশ্যন সি পাঞ্জাৱ, অপশ্যন ডি অসম। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৰ্ণাটক। কোনটো জীৱৰ 8টা চকু আছে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ মকৰা, অপশ্যন বি বাৰ্ড, অপশ্যন সি অক্টোপাছ, অপশ্যন ডি ওপৰৰ এটাও নহয়। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মকৰা। বিশুদ্ধ পানীৰ ৰং কি? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ বগা, অপশ্যন বি হালধীয়া, অপশ্যন সি নীলা, অপশ্যন ডি বেঙুনীয়া। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নীলা। কোনটো চৰাইয়ে ৰাতি দেখা নাপায়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ময়ূৰ, অপশ্যন বি কুকুৰা, অপশ্যন সি উচ্চু, অপশ্যন ডি কপৌ।
এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কুকুৰা। নীলা ৰঙৰ পথ কোনখন দেশত আছে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ৰোম, অপশ্যন বি কাটাৰ, অপশ্যন চি কানাডা, অপশ্যন ডি জাপান। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাটাৰ। কলা সোণক কি বুলি কোৱা হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হীৰা, অপশ্যন বি কফি, অপশ্যন চি কয়লা, অপশ্যন ডি পেট্ৰল। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কয়লা। 1950 চনৰ আগতে উত্তৰ প্ৰদেশৰ পুৰণি নাম কি আছিল? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ সংযুক্ত প্ৰদেশ, অপশ্যন বি উত্তৰাঞ্চল, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি ওপৰৰ এটাও নহয়। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সংযুক্ত প্ৰদেশ। কোনটো জন্তুৱে জিভাৰে কাণ পৰিষ্কাৰ কৰে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ উট, অপশ্যন বি হাতী, অপশ্যন চি জিৰাফ, অপশ্যন ডি ভালুক। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জিৰাফ। দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ বাবৰ, অপশ্যন বি শ্বাহজাহান, অপশ্যন চি আকবৰ, অপশ্যন ডি তানসেন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্বাহজাহান। পৃথিৱীত মুঠ কিমানখন দেশ আছে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 190খন, অপশ্যন বি 195খন, অপশ্যন চি 197খন, অপশ্যন ডি 200খন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 195খন। বাচি মুখৰ পানী খালে কোনটো ৰোগ নিৰাময় হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হাঁওফাঁও, অপশ্যন বি যকৃত, অপশ্যন চি বৃক্ক, অপশ্যন ডি পেট বিষ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৃক্ক। ভাৰতৰ আটাইতকৈ ধনী মহিলা কোন? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ লেনা গান্ধী, অপশ্যন বি সাবিত্ৰী জিন্দল, অপশ্যন চি নীতা আম্বানী, অপশ্যন ডি টিনা গান্ধী। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সাবিত্ৰী জিন্দল। ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰী কেতিয়া বিদেশলৈ যোৱা নাই? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ নৰেন্দ্ৰ মোদী, অপশ্যন বি চৌধুৰী চৰণ সিং, অপশ্যন চি ৰাহুল গান্ধী, অপশ্যন ডি মনমোহন সিং। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চৌধুৰী চৰণ সিং।